অসম চৰকাৰৰ যি মন্ত্ৰী গোট এই মন্ত্ৰী গোটৰ সৈতে জনজাতি সংগঠনসমূহৰ সমন্বয়ৰক্ষী সমিতি অসমৰ এক বৈঠক অনুষ্ঠিত হয়। আজিৰ বৈঠকত মন্ত্ৰী গোটৰ অধ্যক্ষ শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগু ডাঙৰীয়া আৰু এডিশ্যনেল চিফ ছেক্ৰেটাৰী সুইটি চাংচন আছিল আৰু বিশেষ কাৰণত ইয়াতে কেশৱ মহন্ত থাকিব নোৱাৰিলে CM প্ৰগ্ৰেম কলিয়াবৰত আৰু পীযুষ হাজৰিকা দিল্লীত কিবা কামত থকাৰ কাৰণে আজি সভাত থাকিব নোৱাৰিলে। তো অধ্যক্ষ ডাঙৰীয়াৰ সৈতেই আমি আলোচনাত মিলিত হ'লোঁ আৰু আলোচনা দীঘলীয়া সময় চলিল, প্ৰায় 2 ঘণ্টা সময় আলোচনা। আৰু এই আলোচনাৰ আৰম্ভণি বহুখিনি কথাই আমি আলোচনা কৰিছোঁ। আলোচনা খুবেই সৌহাৰ্দ্যমূলক আৰু আমি কিছু সময়ো লৈছোঁ, কাৰণ এই যিহেতু বিষয়টো স্পৰ্শকাতৰ আৰু বিষয়টো আৰু বিশেষকৈ মন্ত্ৰী গোটৰ যিটো প্ৰতিবেদন, এই প্ৰতিবেদনটোৰ বিষয়ত অধ্যক্ষ ডাঙৰীয়াই বহুখিনি কথা আজি বৰ্ণনা কৰিলে। এই বৰ্ণনাৰ সময়ত আমিও কিছু কথা বুজি উঠিছোঁ যে অসমৰ 6 জনগোষ্ঠীক জনজাতিকৰণ কৰিবলৈ যাওঁতে সকলোবোৰ খুঁটি নাটি চাবলগীয়া হৈছে, যাতে বৰ্তমানৰ স্বীকৃত জনজাতিসকলৰ কোনো ধৰণৰ ক্ষয় ক্ষতি নহয়, কোনো ধৰণৰ হানি বিঘিনি নহয়। আৰু এই বিষয়টো আমি কেইটামান পইণ্ট আমাৰ ফালৰ পৰা আমি উত্থাপন কৰিছোঁ। সেইখিনি এটা মডিফিকেশ্যন আনিবৰ কাৰণে আমি কমিটিক দাবী জনাইছোঁ আৰু পৰৱৰ্তী সময়ত আমি মুখ্যমন্ত্ৰী পৰ্যায়তো এটা আলোচনা বিচাৰিছোঁ আৰু মুখ্যমন্ত্ৰীৰ আলোচনাৰ পিছতেই ভাৰতবৰ্ষৰ গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াৰ উপস্থিতিত অসম চৰকাৰ আৰু CC2R মাজত এটা ত্ৰিপাক্ষিক বৈঠক আমি আশা কৰিছোঁ, আমি আহ্বান জনাইছোঁ। আমি কেইটামান পইণ্ট ৰেজ কৰিছোঁ, যেনে 6 জনগোষ্ঠীক STV হিচাপে কেইটামান জনগোষ্ঠীক ৰিকমেণ্ড কৰিছে আৰু এইটো সৰ্বভাৰতীয় পৰ্যায়ত বৰ্তমানৰ ট্ৰাইবেলসকল তাত ক্ষতিগ্ৰস্ত হ'ব, কাৰণ অল ইণ্ডিয়া লেভেলৰ যিবিলাক এডমিশ্যন, চাকৰি বাকৰি, বিভিন্ন পাঠ্যক্ৰমৰ নামভৰ্তিকে আদি কৰি বহু ক্ষেত্ৰত তাৰমানে কেন্দ্ৰীয় পৰ্যায়ত UPSCয়ে কণ্ডাক্ট কৰা বা প্ৰতিযোগিতামূলক যিবোৰ কোৰ্চ, মানে প্ৰতিযোগিতামূলক যিবিলাক এক্সামিনেশ্যন, সেই এক্সামিনেশ্যনত ক্ষতিগ্ৰস্ত হ'ব। কাৰণ চেণ্ট্ৰেল লেভেলত এটাই মাত্ৰ পুল, ST পুল এটাই, শ্বেডুল ট্ৰাইব এটাই হয়, তাত ডিফাৰেঞ্চিয়েশ্যন নাই, তাতে পৃথক কৰিব পৰা নাযায়, ছেপাৰেট কেটেগৰী তাত নাখাটে। আৰু অসমৰ ক্ষেত্ৰতো সেইটো একেই অৱস্থা, আমি ইয়াতহে STP আৰু ST হিলছ, কিন্তু সৰ্বভাৰতীয় পৰ্যায়ত আমি STয়ে হয়। গতিকে এই অসুবিধাবিলাক দূৰ কৰিবলৈ আমি দাবী জনাইছোঁ। আৰু কৈছোঁ কেইটামান জনগোষ্ঠী যাৰ মানে আইডেণ্টিফিকেশ্যনবিলাক খুবেই কঠিন, কেনেকৈ আইডেণ্টিফাই কৰিব। ধৰক কোনোবা এটা জনগোষ্ঠী যে গোহাঁই লিখে বা হেৰি লিখে, গগৈ লিখে, আৰু আন এটা জনগোষ্ঠীও সেই একেটা উপাধিকে ব্যৱহাৰ কৰে, বৰা, বৰুৱা, শইকীয়া, হাজৰিকা এনেকুৱা। তো গতিকে আইডেণ্টিফিকেশ্যনৰ ক্ষেত্ৰত খুবেই ষ্ট্ৰিক্ট হ'ব লাগিব। এটা ৰিলায়েবল মানে মেকানিজম, ৰিলায়েবল আইডেণ্টিফিকেশ্যন আৰু ভেৰিফিকেশ্যনৰ মেকানিজম এটা প্ৰস্তুত কৰিব লাগিব, এই কথাটো আমি কৈছোঁ। আৰু ইতিমধ্যে চেপ্টাৰ 5ত বহুখিনি কথা উল্লেখ আছে, য'ত নেকি অসমৰ 6 জনগোষ্ঠীক যদি ST হিচাপে ৰিকগনিশ্যন কৰে, তেতিয়াহ'লে নিশ্চিতভাৱে বৰ্তমানৰ ট্ৰাইবেলৰ বহু ক্ষয় ক্ষতি হ'ব। গতিকে আমিও সময় বিচাৰিছোঁ, আমি এমাহৰ সময় লৈছোঁ। এমাহৰ পিছত আমি পুনৰ এটা ফাইনেল ছাজেশ্যন, এটা চূড়ান্ত ৰূপত আমাৰ ছাজেশ্যনখিনি আমি প্ৰদান কৰিম মন্ত্ৰী গোটৰ লগত। এইটো প্ৰথম লানি আলোচনা, দ্বিতীয় লানি আলোচনা হ'ব। ইয়াৰ পিছতে মুখ্যমন্ত্ৰী পৰ্যায়ত আলোচনা আৰু সদৌ শেষত আমি গৃহমন্ত্ৰীৰ উপস্থিতিত ত্ৰিপাক্ষিক আলোচনাত আমি মানে মিলিত হ'ম। আৰু আমি খুবেই পজিটিভ, আজিৰ তাৰিখত CC2 আমি খুব ভাল মনেৰে আমি বহিছোঁ। সকলোৰে সমস্যা সমাধান হ'ব লাগে, কিন্তু লক্ষ্য কৰিব লাগিব চৰকাৰে, মন্ত্ৰীগোটে লক্ষ্য কৰিব লাগিব যাতে ভূমিপুত্ৰ এবৰিজিনেল ট্ৰাইবেলসকলৰ যাতে কোনো ধৰণৰ ক্ষতি নহয়। ফাইনেল প্ৰতিবেদন আহি যাব। আমিও ইণ্টাৰিম ছাজেশ্যন দিছোঁ, আমিও ফাইনেল ছাজেশ্যন দিয়া নাই। যিহেতু ইণ্টাৰিম প্ৰতিবেদনত আমি যিখিনি পাইছোঁ সেইখিনিৰ ওপৰত ভিত্তি কৰি আমিও ইণ্টাৰিম ছাজেশ্যন দিছোঁ, ইণ্টাৰিম অবজেকশ্যন এণ্ড ছাজেশ্যন। আমি পদ্ধতি মানে কি, আমি CC2R ফালৰ পৰা আমি অসমৰ ট্ৰাইবেল ইণ্টেলেকচুৱেল, অৱসৰপ্ৰাপ্ত চৰকাৰী বিষয়া বা লেজিছলেচাৰ, হয়তো সাংসদো হ'ব পাৰে, অৱসৰপ্ৰাপ্ত বিধায়কো হ'ব পাৰে, অৱসৰপ্ৰাপ্ত সাংসদো হ'ব পাৰে, মুঠতে ভেটাৰেন পলিটিচিয়ান, ট্ৰাইবেল ইণ্টেলেকচুৱেল আৰু ৰিটায়াৰ্ড জাজো হ'ব পাৰে বা মানে লিগেল এক্সপাৰ্ট, তেনেকৈ ট্ৰাইবেল ইণ্টেলেকচুৱেলছৰ
আমি এটা কনসালটেটিভ গ্ৰুপ আমি গঠন কৰিম। কনসালটেটিভ গ্ৰুপৰ সৈতে আমি কেইবালানিও আলোচনা কৰি পেলাই এটা ফাইনেল ৰিপৰ্ট আমি প্ৰিপেয়াৰ কৰিম। এইটো এমাহৰ সময় লৈছোঁ আমি। এমাহৰ ভিতৰতে আমি এই ফাইনেল ৰিপৰ্টটো আমি দাখিল কৰিম। ফাইনেল আমাৰ যিটো ছাজেশ্যন থাকিব। মন্ত্ৰী গোটে কৈছে যে এই গোটেই শংকাৰ কথাখিনি প্ৰতিবেদনতে উল্লেখ আছে, চেপ্টাৰ 5ত উল্লেখ আছে। আমিও চাইছোঁ সেই কথাখিনি কেনেকৈ কৰিলে, কোনফালে গ'লে, কোনটো ফালে গতি কৰিলে কেনেকৈ মানে হেৰি হ'ব, শংকামুক্ত হ'ব, বা ইয়াত যে শংকা ঘনীভূত হৈ আছে এই কথাখিনি প্ৰকাশ কৰিছে। আৰু আমাৰ যিখিনি আজি প্ৰিলিমিনাৰী আমি হেৰি দিলোঁ বা ইণ্টাৰিম ছাজেশ্যন দিলোঁ, সেইখিনিকো মন্ত্ৰী গোটৰ ৰিপৰ্টত সন্নিৱিষ্ট কৰিবৰ কাৰণে আমাৰ ফালৰ পৰা আমি দাবী জনাইছোঁ। আমি চেয়াৰমেনৰ লগত বহিছোঁ, চেয়াৰমেন মন্ত্ৰী গোট, গ্ৰুপ অফ মিনিষ্টাৰ্ছ, আৰু তেওঁলোকৰ অফিচিয়েল কামৰ কাৰণে তেওঁলোক উপস্থিত থাকিব পৰা নাই বুলি আমাক জনাইছে। আমি ছেটিছফাইড, তেওঁৰ লগত কথা পাতি আমি ছেটিছফাইড হৈছোঁ, মনঃপূত হৈছে। আলোচনা কি কয় সৌহাৰ্দ্যপূৰ্ণ বুলি আমি ক'ব পাৰোঁ। এইখিনি কথা আমি এতিয়া আমি ভাবোঁ যে পৰৱৰ্তী সময়লৈকে আমি ৰখিব লাগিব। আজি কিছুমান কথা আমি কোৱাৰ পৰা আমি বিৰত থাকিব লাগিব, কাৰণ আমি আজি ইণ্টাৰিম ছাজেশ্যনহে আমি দিছোঁ। ফাইনেল ছাজেশ্যনটো আমি এমাহৰ ভিতৰত আমি দিম। কনচালটেটিভ গ্ৰুপ আমি বনাই আছোঁ। I don't want to say at this moment because we are going to submit our final suggestion within a month. We are going to form a consultative group within a month and we will submit our final suggestion to the group of ministers. And then we are demanding a meeting with Honorable Chief Minister and then a tripartite talk in presence of the Union Home Minister.